নমস্কাৰ। আজি মোৰ হাতত এখন বিশেষ গল্পপুথি তুলি লৈছোঁ। সেই গল্পপুথিখন হৈছে শিৱসাগৰ দিখৌমুখৰ সুসন্তান সুপ্ৰকাশ ভূঞাৰ কুচিয়ানামা শীৰ্ষক গল্পপুথিখন, যিখন গল্পপুথিয়ে এইবাৰ সাহিত্য অকাডেমীৰ যুৱ বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই পুথিখন হাতত লৈ মই যথেষ্ট আপ্লুত হৈছোঁ আৰু এই গল্পপুথিত সন্নিৱিষ্ট গোটেইকেইটা গল্পৰ ভিতৰত মোৰ কেইটামান গল্পই বিশেষ মন চুলে। আচলতে সুপ্ৰকাশ ভূঞাৰ এই কুচিয়ানামা গল্পপুথিখনৰ শিৰোনামটোৱেই মোক বিশেষ আকৰ্ষণ কৰিলে। সুপ্ৰকাশ ভূঞাৰ গল্পত পোৱা যায় বোকা মাটিৰ তলত সোমাই থকা জীয়া কুচিয়া একোটা অভিজ্ঞ মাছুৱে জোঙেৰে খুচি বাহিৰলৈ উলিয়াই অনাৰ দৰে তৰুণ প্ৰজন্মৰ গল্পকাৰ সুপ্ৰকাশেও বাহ্যিক জীৱন আৰু জগতৰ আঁৰত লুকাই থকা কেতবোৰ ব্যতিক্ৰমী আৰু কাৰুণ্য উদ্বেগকাৰী জীয়া খবৰ ধাৰাল কলমেৰে চুচি মাজি গল্পৰ ৰূপত পোহৰলৈ উলিয়াই আনিছে কুচিয়ানামাৰ যোগেদি। সেই জীয়া খবৰবোৰ মূলতঃ অসহায়, পলায়নপৰ, প্ৰান্তীয় মানুহৰ দুখ যন্ত্ৰণা, হতাশা, বঞ্চনাৰ খবৰ। এই গল্পপুথিৰ প্ৰথমটো গল্প জাজৰী তোমৰ সোণগুটি, এই বিশেষ গল্পটোৰ শিৰোনামাই মোৰ মন চুলে। জাজৰী আচলতে নদীত উটি অহা আৱৰ্জনা, ঠাল ঠেঙুলিয়ে হওক বা বিভিন্ন উটি অহা সামগ্ৰীয়ে হওক, সেইসমূহক জাজৰী বুলি কয়। তুম ধান থোৱা এবিধ সম্পদ, ধানৰ লগত তুমৰ সম্বন্ধ আছে। সোণগুটি আচলতে ধান। এই গোটেই নামটোৱে মোক বিশেষ মন চুলে। এই গল্পটোৰে অকণমান অংশ মই আপোনালোকলৈ পাঠ কৰি আগবঢ়ালোঁ। জাজৰী তোমৰ সোণগুটি। বহলকৈ শিলৰ পাতচলাত আচাৰি মানুহজনীয়ে কাপোৰ খচিছে। কাপোৰ খচিবনে ফালিব ধৰিবকে নোৱাৰি। কিহৰনো ইমান খং? ওচৰতে সৰু ল'ৰা এটাই মানুহজনীক আমনি কৰি আছে। পুতেকেই হ'ব। তেওঁ তাক যিমানে আঁতৰাই পঠিয়াইছে সিমানে সি কাষ চাপি আহিছে বাৰেপতি। এপাকত মানুহজনীয়ে ইফালে সিফালে চালে, কোনো নাই। চকুৰ পচাৰতে তেওঁ মন্ত্ৰ এটা মাতি ল'ৰাটোক মাৰিলে আৰু ততাতৈয়াকৈ বালিতে পুতি থলে। তাৰ পাছত মানুহজনীয়ে আপোন মনে কাপোৰ খচি থাকিল, থুকুচিলে, আওদালিলে, চেপিলে। নিজাম ভৰ দুপৰীয়া ঘটা এই গোটেই ঘটনাটো কোনোবাই চাই আছিল দূৰৰ পৰা। চকচকীয়া বালিৰ মাজত এজনী মানুহ, কেৱল চিৰিপ শব্দ। তাৰ পাছত ভাং ধতুৰাৰ গোন্ধ মিহলি বতাহ এজাকৰ বুকুচাত উঠি আহিল ভাত খুমটি। লাহে লাহে ভেল এখন ওচৰ চাপি আহি থাকিল। এই গল্পটোৰ এই প্ৰথম বৰ্ণনাটোৱে ইমান মন চুলে, এক দৃশ্য যেন মোৰ চকুৰ আগত ভাহি আহিল। আৰু এটা অংশ মোৰ খুব ভাল লাগিলে। সেই অংশ আপোনালোকলৈ পাঠ কৰি আগবঢ়ালোঁ। মই কেৰেলালৈ যাম, লগৰ দুটামানো যাব। মাহে মাহে পইচা পঠিয়াই থাকিম। কিনো কেৰেলা বেঙেনা গাইছ? হেমায়ে ঘেঁহালে। তই নালাগে নহ'লে যাব। এই নাচনীজনীক মই কেনেকৈ চম্ভালিম?
হেমাই ক'লে যদিও সি নুশুনিলে। ঘৈণীয়ে কণিতাৰ কোলাত এবছৰীয়া কেঁচুৱাটো এৰি সি গৈহে এৰিল। মাহে মাহে টকাকেইটা পিছে ঠিকেই পঠিয়ালে। চলা খোৱাত অসুবিধা নহ'ল। নিতৌ ফোন কৰে সি ল'ৰাকণৰ মাত শুনিবলৈ। সিও কম নহয়, দিতাকৈ কিমান যে কলকলনি। এই গোটেই কথাখিনিৰ মাজত সেই কেৰেলালৈ যোৱা, সেই অধিক ধন ঘটাৰ আশাত বন্দী কিছু যুৱকৰ কথা তেওঁ এই গল্পটোত তুলি ধৰিছে। আৰু কেৰেলালৈ গৈ যি মৃত্যুক আঁকোৱালি লৈছে সেই চৰিত্ৰবোৰ তেওঁ গল্পটোত তুলি আনিছে। আৰু সেই চৰিত্ৰটোৰে পত্নী যি বৰ্তমান যি আমাৰ চিনাকি এটা বিষয় গোট গঠন, আৰু সেই চৰিত্ৰটো গোটত সোমাই এদিন কাৰোবালৈ পলাই গ'ল। এইবোৰ গ্ৰাম্য জীৱনৰ আচলতে দেখি থকা কিছুমান ছবি তেওঁ এই গল্পটোত তুলি ধৰিছে। আৰু এই গল্পটোত যি এটি সন্তানৰ ছবি, যি পিতৃক হেৰুৱাইছে, মাতৃক হেৰুৱাইছে, তাৰ আৱেগ এজন ঘাটুৱে যি সদায় দেখি থাকে কথাবিলাক, এই গল্পটো পঢ়িলে আপোনালোকে উপলব্ধি কৰিব যে সুপ্ৰকাশ ভূঞাই কি সুন্দৰকৈ গ্ৰাম্য জীৱনৰ যি সূক্ষ্ম পৰ্যাবেক্ষণ চৰিত্ৰসমূহ তুলি অনাৰ প্ৰয়াস কৰি এটি সুন্দৰ গল্প আমাক দিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ইয়াত সন্নিৱিষ্ট আৰু এটি গল্প মোৰ ভাল লাগিলে, সেইটো হৈছে দনি পলো কাটেইকা। এইটো মিচিং শব্দ এই গল্পটোৰ শিৰোনাম তেওঁ ব্যৱহাৰ কৰিছে। এটি প্ৰেমৰ আৰু প্ৰকৃতিৰ ছবি সন্নিৱিষ্ট এই গল্পটোত খুব সুন্দৰকৈ গল্পকাৰে দেখুৱাইছে। আৰু সময়ে তুলি ধৰা সেই প্ৰেমৰ যি পৰিৱৰ্তন তেওঁ তাত তুলি ধৰিবলৈ প্ৰয়াস কৰিছে। প্ৰকৃতিৰ খুব সুন্দৰ বৰ্ণনা, ফাগুনৰ বৰ্ণনা তেওঁ বৰ সুন্দৰকৈ দিছে। সেই দনি পলো কাটেইকা, যে চন্দ্ৰ সূৰ্য মিচিংসকলৰ উপাস্য দেৱতা, সেই দনি পলো কাটেইকা জোনবেলিয়ে জেউতি চৰাওক, এইবোৰ মিচিং শব্দ তেওঁ ব্যৱহাৰ কৰিছে। ৰিবি গাছেং শব্দ ব্যৱহাৰ কৰিছে। এগে, মিপাক, মিবু আদি শব্দ তেওঁ এই গল্পটোত ব্যৱহাৰ কৰিছে। এই ৰহণীয় মিচিং সমাজৰ ছবি তেওঁ এই গল্পটোক তুলি ধৰিবলৈ চেষ্টা কৰাৰ সুন্দৰ প্ৰয়াস। ইয়াৰ উপৰি বীৰা গল্পটো খুব ভাল লাগিলে, যে আমাৰ গ্ৰাম্য জীৱনত যে অন্ধবিশ্বাসৰ ফল সেই বীৰা চৰিত্ৰ তাকো তেওঁ তুলি আনিছে, যে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ বীৰাৰ বিশ্বাসত এজন মানুহক হত্যা কৰা হয়। এইবোৰ গ্ৰাম্য জীৱনত চলি থকা কিছুমান ছবি। ইয়াৰ উপৰিও আৰু এটা গল্প পৰভুৰ ভাৰষ্ট, এই গল্পটোৰ শিৰোনামেও মোক বিশেষ মন চুলে। প্ৰভু শব্দটো যি গ্ৰাম্য সমাজত ৰাইজে কয় পৰভু, প্ৰভু শব্দটো তেওঁলোকে তেনেকৈ উচ্চাৰণ কৰে। আৰু এই গল্পটোৰ টিকিৰা চৰিত্ৰটো, যি চৰিত্ৰ এটা সুখিত, সদায় আনৰ শোষণত বলি হোৱা এটি চৰিত্ৰ বৰ সুন্দৰকৈ তুলি ধৰিছে। আৰু ইয়াত আৰু এটি চৰিত্ৰ, কিছুমান চৰিত্ৰ তেওঁ তুলি ধৰিছে যিবিলাক শোষণৰ বলি। আপোনালোকে এই গল্প পুথিখন পঢ়িব। আৰু কুচিয়া নামা এই গল্পৰ পুথিখনৰ শিৰোনাম। এই কুচিয়া নামা গল্পটো বিশেষ এটি গল্প। এই কুচিয়া যি আমাৰ
যি এটি প্ৰাণী, যি মাটি, যাৰ খাদ্য যি মাটিত থাকে, মাটিত বাস কৰে, সেই কুচিয়াক লৈয়ে যাক মাছুৱে জোঙেৰে খুচি খুচি বাহিৰলৈ উলিয়াই আনে, সেই বোকা মাটিৰ তলত সোমাই থকা জীয়া কুচিয়া, সেই ছবিখনো তেওঁ বৰ সুন্দৰকৈ তুলি ধৰিছে। আচলতে কুচিয়া নামটো লৈও যে এখন গল্প পুথিৰ নামাকৰণ হ'ব পাৰে, তাক সুপ্ৰকাশ ভূঞাৰ দৰে উদীয়মান গল্পকাৰেহে তুলি ধৰিব পাৰে বুলি আমাৰ বিশ্বাস। আৰু সাহিত্য একাডেমীৰ যুৱ বঁটা এইবাৰ সুপ্ৰকাশ ভূঞালৈ যি দিয়া হ'ল, সেয়াও অতি সঠিক নিৰ্বাচন আমি ভাবিছোঁ। আৰু সুপ্ৰকাশৰ পৰা অনাগত দিনতো আমি বহু ভিন্ন ভিন্ন গল্প আৰু পাম, আৰু আশা কৰিম যে সুপ্ৰকাশে আৰু ব্যতিক্ৰমী গল্প আমাক দি যাব আৰু অসমীয়া সাহিত্য জগতত গদ্য সাহিত্যলৈ গল্পৰে যথেষ্ট অৱদান আগবঢ়াব।